हेलो स्टूडेंट्स की खबर তোমালোকৰ আশা কৰো সকলোৱে ভালে আছে আজিৰ এই ভিডিওটোৰ জৰিয়তে অসম জাতীয় বিদ্যালয় ক্লাস 8 ৰ সমছাত্ৰটিক আজিৰ এই ভিডিওটোৰ জৰিয়তে স্বাগতম জনাইছো আৰু আজি ক্লাস 8 ৰ নতুন বিজ্ঞানৰ লেসন 13 সাব প্ৰেছাৰ এই লেসনটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ আজিৰ এই ভিডিওটোৰ জৰিয়তে তোমালোকক দি যাম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা হেকলৈকে চাই থাকিবা লগতে এছএলআইট এডুকেশ্যন চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শেয়াৰ কৰিবা আৰু তোমালোকক আৰু এটা কথা কৈছো তোমালোকে চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা এতিয়া মই ভিডিওটো ষ্টাৰ্ট কৰিছো তোমালোকে নিজৰ বহি আৰু কলম হাতত লৈ লোৱা মই এটা ভিডিওটো ষ্টাৰ্ট কৰিম ফাৰ্স্ট যেটো কোৱেশ্চনছ আছে প্ৰশ্নাৱলীত ফাৰ্স্ট আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াৰ নম্বৰ 1 এক নিৰ্দিষ্ট বলৰ বাবে সৃষ্টি হোৱা চাপৰ মান বাঢ়ি যায় যদিহে বলে ক্ৰিয়া কৰা ঠাইৰ কালিৰ মান পইণ্ট এ দিছে বাৰে কমে তাৰ পিছত সি আছে একে থাকে ডি আছে এবাৰ বাৰে এবাৰ কমে ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব বি কমে তাৰ পিছত কোৱেশ্চন নম্বৰ 2 বায়ুৰ চাপ জোখা সঁজুলিটোৰ নাম ইয়াৰ অপচনছ দিয়া আছে থাৰ্মোমিটাৰ বেৰোমিটাৰ মেনোমিটাৰ অডোমিটাৰ ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন সি মেনোমিটাৰ তাৰ পিছত কোৱেশ্চন নম্বৰ 3 বায়ুমণ্ডলীয় চাপ জোখা সঁজুলিটোৰ নাম ইয়াৰে অপচন দিয়া আছে থাৰ্মোমিটাৰ বেৰোমিটাৰ মেনোমিটাৰ অডোমিটাৰ ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব বি সেকেন্ড অপচন বেৰোমিটাৰ তাৰ পিছত 4 নং কোৱেশ্চন কোনো পাত্ৰত ৰখা পানীৰ পৃষ্ঠকণ সদায় আনুভূমিক হয় অপচনছ আছে থাকে নাথাকে সদায় নাথাকে কোনোটো উত্তৰ শুদ্ধ নহয় ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন এ থাকে তাৰ পিছত 5 নং কোৱেশ্চন দিয়া আছে সাগৰ পৃষ্ঠত বায়ুমণ্ডলীয় চাপৰ মান 0 আটাইতকৈ কম আটাইতকৈ বেছি প্ৰথম আৰু দ্বিতীয় দুইটা উত্তৰে শুদ্ধ ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন বি আটাইতকৈ কম সেকেন্ড অপচন তাৰ পিছৰ কোৱেশ্চন নম্বৰ 2 সমু উত্তৰ দিয়ে ইয়াৰে ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে চাপ মানে কি তোমালোকে এনসাৰ লিখিবা একক কালিৰ ওপৰত লম্বভাৱে ক্ৰিয়া কৰা বলৰ পৰিমাণকে চাপ বোলা হয় একক কালিৰ ওপৰত লম্বভাৱে ক্ৰিয়া কৰা বলৰ মানক পৰিমাণকে চাপ বোলা হয় তাৰ পিছৰ কোৱেশ্চনটো দিয়া আছে বল কালি আৰু চাপৰ মাজৰ সম্পৰ্কটো লিখে ইয়াৰ এনসাৰটো লিখিবা বল কালি আৰু চাপৰ মাজৰ সম্পৰ্কটো হল চাপ সমান সমান বল ডিভাইডেড বাই কালি এনেকে লিখিবা এটো তোমালোকৰ 3 মাৰ্কছৰ কোৱেশ্চনছ থাকে তাৰ পিছত কোৱেশ্চন নম্বৰ 3 বলৰ হলনি চাপৰ মান জনাটো কেতিয়া অধিক প্ৰয়োজনীয় হৈ পৰে ইয়াৰে আনসাৰ লিখিবা কোনো বলে যেতিয়া এটা বিন্দুৰ ওপৰত ক্ৰিয়া নকৰি এটুকুৰা ঠাইৰ ওপৰত ক্ৰিয়া কৰে তেতিয়া মুঠ বলৰ মানৰ হলনি বলটোৱে সৃষ্টি কৰা চাপৰ মান অধিক প্ৰয়োজনীয় হৈ পৰে 4 নং কোৱেশ্চন দা কটাৰী আদি সঁজুলিবোৰৰ ক্ষীণ ফালটোহে কিয় কটা চিঙা কৰিবলৈ ব্যৱহাৰ কৰা হয় ইয়াৰে এনসাৰ লিখিবা কাৰণ দা কটাৰীৰ আদি ক্ষীণ ফালটোৰ কালিৰ মান কম কালিৰ মান কম হোৱা বাবে ইয়াতে কালিৰ কম হোৱা বাবে ডাইৰেক্ট ইয়াতে মান লিখিবা কালিৰ মান কম হোৱা বাবে সঁজুলিটোৰ ওপৰত বল প্ৰয়োগ কৰিলে অধিক পৰিমাণৰ চাপ অনায়াসে সৃষ্টি হয় আৰু তেতিয়া বস্তুটো সহজে কটা যায় তাৰ পিছত 5 নং কটা চিঙাৰ ভাৱে ব্যৱহাৰ কৰা সঁজুলিবোৰত কিয় ধাৰ দিয়া হয় এনসাৰ লিখিবা কটা চিঙাৰ ভাৱে ব্যৱহাৰ কৰা সঁজুলিবোৰত ধাৰ দিয়া হয় কাৰণ ধাৰ দিলেহে কোনো সঁজুলিৰ ওপৰত বল প্ৰয়োগ কৰিলে অধিক পৰিমাণৰ চাপ অনায়াসে সৃষ্টি হয় আৰু বস্তুটো সহজে কটা যায় কোৱেশ্চন নম্বৰ 6 বায়ুমণ্ডলীয় চাপ কেনেদৰে সৃষ্টি হয় ইয়াৰ এনসাৰ লিখিবা সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 10000 কিলোমিটাৰ পৰ্যন্ত উচ্চতালৈ বায়ু পোৱা যায় সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 10000 কিলোমিটাৰ পৰ্যন্ত উচ্চতালৈ বায়ু পোৱা যায় পৃথিৱীয়ে সকলো বস্তুকে আকৰ্ষণ কৰাৰ দৰে বায়ুকে আকৰ্ষণ কৰে হেহে বায়ুৰ ওজন আছে পৃথিৱীক আৱৰি থকা বায়ুৰ ওজনৰ বাবে বায়ুমণ্ডলীয় চাপৰ সৃষ্টি হয় নেক্সট কোৱেশ্চন 7 নং বায়ুমণ্ডলীয় চাপৰ দুটা ধৰ্ম লিখা এনসাৰ লিখিবা বায়ুমণ্ডলীয় চাপৰ দুটা ধৰ্ম নম্বৰ 1 বায়ুমণ্ডলৰ বায়ুৰ ওজনৰ বাবে এটো তোমালোকক ত দিবা বায়ুমণ্ডলৰ হৈছে এটো বায়ুমণ্ডলত বায়ুৰ ওজনৰ বাবে বায়ুমণ্ডলীয় চাপৰ উৎপত্তি হয় আৰু নম্বৰ 2 উচ্চতা বেছি হলে বায়ুমণ্ডলৰ চাপ হ্ৰাস পায় 8 নং কোৱেশ্চনছ তৰলৰ চাপ কেনেদৰে সৃষ্টি হয় এনসাৰ লিখিবা তৰল পদাৰ্থৰ ওজনৰ ভাৱে
তৰলৰ চাপৰ সৃষ্টি হয় নেক্সট কোৱেশ্চন 9 নং চাপৰ দুটা ধৰ্ম লিখা ইয়াৰ আনসাৰ লিখিবা চাপৰ দুটা ধৰ্ম হল নাম্বাৰ 1 সমান পৰিমাণৰ বল কম কালিৰ ওপৰত প্ৰয়োগ কৰিলে চাপৰ মান বাঢ়ে আৰু নাম্বাৰ 2 বেছি কালিৰ ওপৰত বল প্ৰয়োগ কৰিলে চাপৰ মান কমে 10 নং কোৱেশ্চন তৰলৰ চাপৰ দুটা ধৰ্ম লিখা আনসাৰ লিখিবা তৰলৰ চাপৰ দুটা ধৰ্ম নাম্বাৰ 1 তৰল পদাৰ্থৰ মাজত কোনো এটা বস্তু পৃষ্ঠৰ পৰা যিমানে তলত ৰখা হয় সিমানেই তাৰ ওপৰত তৰলৰ চাপ বাঢ়ি যায় আৰু নাম্বাৰ 2 তৰল পদাৰ্থৰ ওজনৰ ভাৱে তৰলৰ চাপৰ সৃষ্টি হয় তাৰ পিছত 11 নং কোৱেশ্চনছ তোমালোকে চাবা দৈনন্দিন জীৱনত বায়ুমণ্ডলীয় চাপৰ ব্যৱহাৰৰ চাৰিটা উদাহৰণ দিয়ে ইয়াৰ আনসাৰ লিখিবা দৈনন্দিন জীৱনত বায়ুমণ্ডলীয় চাপৰ ব্যৱহাৰৰ চাৰিটা উদাহৰণ হল নাম্বাৰ 1 ৰাবাৰ চাকাৰ কৰা তাৰ পিছত ষ্ট্ৰ ব্যৱহাৰ কৰি ডাব নাৰিকলৰ পানী খোৱা 3 ভেকুৱাম ক্লিনাৰৰ ভিতৰত এটা ফেন থাকে যি ডিভাইসৰ ভিতৰত নিম্ন চাপ সৃষ্টি কৰে ফলস্বৰূপে বায়ু আৰু লেতেৰা কণাবোৰ ডিভাইসটোত চুহি লোৱা তাৰ পিছত যেটো 4 নং পইণ্ট যেটো দিয়া আছে ফুটবল জোতাৰ তলুৱাত ষ্টুডৰ তলত চাপ যথেষ্ট বেছি হয় যাতে হিহত মাটিত ডুব নাযায় যি অতিৰিক্ত গ্ৰিপ প্ৰদান কৰে তাৰ পিছত 3 নং কোৱেশ্চন নাম্বাৰ 1 3 কোৱেশ্চন নাম্বাৰ 3 নাম্বাৰ 1 কোৱেশ্চন নাম্বাৰ 3 টো কৈছে কিছু বহলাই উত্তৰ লিখিবলৈ দিছে নাম্বাৰ 1 মিহি পকিবেৰত ৰাবাৰ চাকাৰ এটা লগাই থওঁতে বায়ুমণ্ডলীয় চাপে কেনেদৰে সহায় কৰে চিত্ৰ আঁকি বুজাই দিয়ে ইয়াৰ আনসাৰ লিখিবা যেটো টকা বেৰত সৰু সৰু বস্তু ওলমাই থবলৈ আজিকালি এবিধ যতন পোৱা যায় এটো টকা নহয় এটো পকা হয় এটো টকা উঠিছে এটো পকা বেৰত সৰু সৰু বস্তু ওলমাই থবলৈ আজিকালি এবিধ যতন পোৱা যায় এটো টকা নহয় পকা বেৰ মানে পকি বেৰৰ কথা কৈছে পকি বেৰ বা পকা বেৰ একেই পকা বেৰত সৰু সৰু বস্তু ওলমাই থবলৈ আজিকালি এবিধ যতন পোৱা যায় তাৰ ইংৰাজী নাম ৰাবাৰ চাকাৰ মিহি পকা বেৰত লগাই হেঁচা মাৰি দিলে চাকাৰটোৰ বাটিৰ দৰে অংশটোৰ পৰা বায়ুখিনি ওলাই যায় তেতিয়া বাহিৰৰ পৰা ক্ৰিয়া কৰা বায়ুমণ্ডলীয় চাপে চাকাৰটোত হেঁচি ধৰে আৰু ই বেৰত লাগি থাকে তাৰ পিছত এই যেটো ডায়াগ্ৰাম দিয়া আছে চিত্ৰ সহায়ত দিবলৈ এটো ডাইৰেক্ট কিতাপৰ পৰা মই দিছো এই ডায়াগ্ৰামটো তোমালোকে আঁকি দিবা আৰু এই ওপৰত যিখিনি লিখি দিছো এইখিনি তোমালোকে লিখিবা আৰু এই ডায়াগ্ৰামটো তোমালোকে কিতাপৰ পৰা আঁকি ল'বা এটো ৰাবাৰ চাকাৰ তাৰ পিছত 2 নং কোৱেশ্চনছ দিয়া আছে কোনো পাত্ৰৰ ভিতৰত থকা বায়ুৰ চাপ কিদৰে সৃষ্টি হয় চিত্ৰ আঁকি বৰ্ণনা কৰা আনসাৰ লিখিবা বায়ু অগণন ক্ষুদ্ৰ কণিকাৰে গঠিত সেইবোৰ আমি চকুৰে নেদেখো কণিকাবোৰে অবিৰাম ইফাল গতি কৰি থাকে এনেদৰে গতি কৰোঁতে কণিকাবোৰে ইটোৱে সিটোৰ গাত খুন্দা মাৰে যেতিয়া বেলুন বা আন কিবা পাত্ৰত বায়ু ভৰোৱা হয় গতিশীল কণিকাবোৰে ইটোৱে সিটোৰ গাত খুন্দা মৰাৰ উপৰি পাত্ৰটোৰ ভেৰত খুন্দা মাৰে এই খুন্দাবোৰেই বলৰ সৃষ্টি কৰে আৰু ইয়াৰ পৰাই চাপৰ উৎপত্তি হয় পাত্ৰৰ ভিতৰত থকা বায়ুৰ পৰিমাণ যিমানে বেছি হয় কণিকাবোৰৰ ভেৰত মৰা খুন্দাৰ সংখ্যা সিমানে বাঢ়ি যায় ফলত চাপৰ মানো বাঢ়ি যায় তাৰ পিছত এই যেটো ডায়াগ্ৰাম দিয়া আছে তোমালোকৰ কিতাপত 13.3 বেলুনৰ এটা ডায়াগ্ৰাম দিয়া আছে এই ডায়াগ্ৰামটো তোমালোকে কিতাপৰ পৰা তোমালোকে আঁকি ল'বা তাৰ পিছত 3 নং কোৱেশ্চনছ বায়ুমণ্ডলীয় চাপৰ প্ৰচণ্ড শক্তি আছে উক্তিটো প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা চিত্ৰ আঁকি বৰ্ণনা কৰা ইয়াৰ আনসাৰটো তোমালোকে লিখিবা বায়ুমণ্ডলীয় চাপৰ প্ৰচণ্ড শক্তি আছে এই উক্তিটো প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা কৰা হল এটা খালি ধাতুৰ পাত্ৰ লোৱা হল পাত্ৰটোৰ মুখখন খোলা আছে এতেকে পাত্ৰটোৰ ভিতৰত আৰু বাহিৰত থকা বায়ুমণ্ডলীয় চাপৰ পৰিমাণ সমান পাত্ৰটোত অলপ পানী ভৰাই জুইৰ ওপৰত তুলি দিয়া হল জুইৰ তাপত পাত্ৰৰ ভিতৰত বায়ু গৰম হয় পাত্ৰৰ মুখেৰে বাহিৰ ওলাব
পাত্ৰৰ মুখেৰে বাহিৰ ওলাব পাত্ৰত থকা পানীখিনি জলীয় বাষ্পলৈ ৰূপান্তৰিত হ'ব আৰু পাত্ৰৰ মুখেৰে বাহিৰ ওলাবলৈ আৰম্ভ কৰিব এনেদৰে কিছু সময় যোৱাৰ পিছত পাত্ৰটো জুইৰ পৰা আঁতৰোৱা হ'ল পাত্ৰৰ মুখখন সোপাৰে বন্ধ কৰা হ'ল আৰু পাত্ৰটোৰ গাত ঠাণ্ডা পানী ঢালি দিয়া হ'ল দেখা গ'ল পাত্ৰটো ভাঁজ লাগি ভাগি পৰিছে পাত্ৰটোৰ মুখখন বন্ধ কৰি ঠাণ্ডা পানী ঢালি দিয়াত পাত্ৰৰ ভিতৰৰ জলীয় বাষ্পখিনি গোট মাৰি পানী হৈ পৰে পাত্ৰটোৰ মুখখন বন্ধ কৰি ঠাণ্ডা পানী ঢালি দিয়াত পাত্ৰৰ ভিতৰৰ জলীয় বাষ্পখিনি গোট মাৰি পানী হৈ পৰে ফলত পাত্ৰটোৰ ভিতৰভাগ প্ৰায় বায়ুশূন্য খালী ঠাইত পৰিণত হয় এনে অৱস্থাত পাত্ৰৰ ভিতৰফালে থকা বায়ুৰ চাপৰ মান অতি কম আনহাতে বাহিৰ ফালৰ পৰা ক্ৰিয়া কৰা বায়ুমণ্ডলীয় চাপে পাত্ৰটোৰ ঘাট আগৰ দৰে হেঁচা দি আছে ফলত বায়ুমণ্ডলীয় চাপৰ প্ৰচণ্ড হেঁচাত পাত্ৰটো চেপেটা লাগি ভাগি পৰে আৰু ইয়াতে যিটো ডায়গ্ৰাম যিটো দিয়া আছে তোমালোকৰ কিতাপৰ পৰা এই ডায়গ্ৰামটো উঠাই দিয়া হৈছে 13.6 যেটো ডায়গ্ৰাম আছে তোমালোকৰ কিতাপত এই ডায়গ্ৰামটো আঁকিব লাগিব তাৰ পিছত নেক্সট কোৱেশ্চনছ তোমালোকৰ আৰু এইটোৱে লাষ্ট কোৱেশ্চন তোমালোকৰ তৰল পৃষ্ঠৰ পৰা গভীৰতা বঢ়াৰ লগে লগে তৰলৰ চাপো বাঢ়ি যায় উক্তিটো প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা চিত্ৰ আঁকি বৰ্ণনা কৰা এনসাৰ লিখিবা তৰল পৃষ্ঠৰ পৰা গভীৰতা বঢ়াৰ লগে লগে তৰলৰ চাপো বাঢ়ি যায় উক্তিটো প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা কৰা হ'ল ইয়াৰে প্যাৰাগ্ৰাফটো লিখিবা 1.5 লিটাৰ মান ধৰা এটা ডাঙৰ প্লাষ্টিকৰ বটল লোৱা বটলটো তিনিটা ফুটা কৰা হ'ল এটা বটলৰ তলিখনৰ কাষত দ্বিতীয়টো বটলৰ মাজমানত দ্বিতীয়টো ওপৰ ফালে ফুটাকেইটা উলম্ব দিশত এটা সৰল ৰেখা থাকিব লাগিব চাপৰ টুল এখন মজিয়াত পাৰি লোৱা এতিয়া বটলটোত পানী ভৰাই লৈ টুলখনৰ ওপৰত ৰখা এতিয়া ফুটাৰে পানী ওলোৱা আৰম্ভ কৰিব ফুটাকেইটাৰে ওলোৱা পানী ধৰি ৰাখিবলৈ মজিয়াত তিনিটা পাত্ৰ ৰখা হ'ল পানী ধৰিবলৈ ব্যৱহাৰ কৰা প্ৰতিটো ব্যৱহাৰ ইয়াতে যিটো বানাম দি আছে বানামটো অলপ বেলেগকৈ দিয়া আছে ব্যৱহাৰটো এইটো দিবা ব্যৱহাৰ কৰা প্ৰতিটো পাত্ৰৰ পৰা মজিয়াত টুলখন থকা ঠাইলৈ দূৰত্বৰ জোখ লোৱা এতিয়া দেখিম যে বটলৰ একেবাৰে তলৰ ফুটাটোৰ পানী বেছি দূৰলৈ গৈছে পানীৰ পৃষ্ঠৰ পৰা ফুটাৰ স্থানলৈ গভীৰতা যিমান বাঢ়ে পানীৰ চাপো ইমান বাঢ়ে তাৰপিছত যেটো ডায়াগ্ৰাম এটিও দিয়া আছে তোমালোকৰ কিতাপত ডাইৰেক্ট আছে ডায়াগ্ৰামটো এই ডায়াগ্ৰামটো তোমালোকে আঁকি ল'বা যেই নহওক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকৰ কিবা কি ডাউট থাকে কিবা কি প্ৰবলেম থাকে তোমালোকে কমেন্ট সেকশনত কমেন্টস কৰি জনাবা আৰু তোমালোকক আৰু এটা কথা কৈছো তোমালোকে এসআই লাইট অফ এডুকেশ্যন চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখিবা লাইক কৰিবা শেয়াৰ কৰিবা এইখিনিতে মই ভিডিওটো সমাপ্ত কৰিছো থ্যাংক ইউ এসআই লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দা ভিডিও